গাইজ আপোনালোকৰ আগলৈ আজি মই আকৌ এটা নতুন ভিডিঅ' লৈ আনিছোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব মই আজিৰ টপিকটো হৈছে মই এই সৰু ছোৱালীবোৰ অকণমান কম ৰং হ'লে বা অকণমান মিঠা বৰণীয়া ৰং হ'লে মাতৃসকলৰ বহুত চিন্তা হয় নহয় জানো মোৰো তেনেকুৱা হৈছিলে মোৰ ছোৱালীজনী যেতিয়া সৰু আছিলে মোৰ অলপ চিন্তা হৈছিলে যে ছোৱালী মানুহ অকণমান মোতকৈ ৰংটো তাই কম আছিলে মোৰ সেইবাবে বহুত চিন্তা হৈছিলে আপোনালোকৰো হয়তো হ'ব পাৰে তেনেকুৱা মই সেই বুলি ভাবি পেলাই ভিডিঅ'টো বনালোঁ মানে মই যেতিয়া বিউটিচিয়ান কোৰ্চটো কৰি আছিলোঁ তাই বহুতখিনি সৰু আছিলে 6 বছৰ আছিলে তেতিয়া মই বিউটিচিয়ান কোৰ্চটো যোনগৰাকী বাইদেউৰ পৰা শিকিছিলোঁ সেই বাইদেউগৰাকীক মই সুধিলোঁ যে বাইদেউ মই কি কৰিম ছোৱালীজনীৰ ৰংটো অকণমান কম আছে অকণমান দুখ লাগে মনটো বেয়া লাগে আৰু ছোৱালী মানুহ যিহেতু তেতিয়া বাইদেউগৰাকীয়ে ক'লে যে সদায় গা ধোৱাৰ সময়ত 10 মিনিট সময় উলিয়াই ছোৱালীজনীৰ বাবে অকণমান মচুৰ দালি মই অকণমান সদায় তিয়াই থৈ দিওঁ বাইদেউৰ কথা শুনি মচুৰ দালি অকণমান বটি মিহি কৰি পটাত বটি লওঁ তাৰ পাছত মচুৰ দালিৰ লগত অকণমান কেঁচা হালধি দিওঁ কেঁচা হালধি নাথাকিলে পাকঘৰত ব্যৱহাৰ কৰা হালধি শুকান হালধিও দিব পাৰে তাৰ পাছত অকণমান 2-3 টোপালমান নেমুৰ ৰস তাৰ পাছত মচুৰ দাইল হালধি নেমুৰ ৰস এই তিনিটা একে সমানে মিক্স কৰি মই গা ধোৱাৰ আগত যোনখিনি ঠাইত মুখত ডিঙিত ক'লা ক'লা ওলাই থকা যোনখিনি ঠাইত থাকে অলপ যিখিনি পাৰোঁ মই লগাই দিওঁ অকণমান ৰ'দ পৰা ঠাইত বহাই লৈ লগাই দিওঁ 10 মিনিট সময় থাকি মই গা ধুৱাই দিওঁ ছোৱালীজনীক তেনেদৰে মই সদায় কৰোঁতে তাই ৰংটো দেখিবলৈ বহুত ধুনীয়া হৈ পৰিল পিছলৈ আপোনালোকৰো যদি তেনেকুৱা কিবা সমস্যা আছে তেনেহ'লে আপোনালোকেও মই কৰাৰ দৰে কৰিব পাৰে ৰংটো বহুত ধুনীয়া হৈ যাব মচুৰ দালিটো যে সদায় তিয়াই বটিবলৈ যদি অসুবিধা পায় মচুৰ দালি অলপ ভালদৰে ধুই ৰ'দত শুকুৱাই ল'ব তাৰ পৰা শুকাব যেতিয়া মিক্সিত গুড়া কৰি বটলত ভৰাই থৈ দিব শুকান হালধিৰ লগত মিক্স কৰি থৈ দিব তাৰ পাছত অকণমান নেমু ৰস 2-3 টোপাল 4 টোপাল যিবাৰে মিক্স কৰি লগাই দিব ৰংটো দেখিবলৈ ধুনীয়া হৈ পৰিব মই কৰাৰ দৰে কৰি চাবচোন বাৰু যদি কিবা কওঁতে ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব মোৰ ভিডিঅ'টো চাই আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ধন্যবাদ